নগাঁৱৰ কাটিমাৰী গ্ৰাণ্টত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে ধৰ্মীয় সভা। কাটিমাৰী গ্ৰাণ্ট ইছলাম নগৰ জামে মছজিদ প্ৰাংগণত 11 আৰু 12 জানুৱাৰীত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে এই ধৰ্মীয় সভা। ধৰ্মীয় সভাত ইছলামৰ মাজত চলি থকা বিভিন্ন অসামাজিক কাম-কাজ যেনে মদ, ড্ৰাগছ, ভাং, বাল্যবিবাহ ইত্যাদিৰ ওপৰত আলোচনা কৰা হ'ব। উক্ত ধৰ্মীয় সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব হাফিজ মৌলানা মুফতি বাকিবিল্লাহ। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব মুফাssiরে কুরআন হজরত মৌলানা কারি আব্দুল সালাম আল কাসিমি সাহাব। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব হাফিজ ও কারি আবু হানিফাৰ লগতে স্থানীয় কেইবাজনো আলিম উলেমা। উক্ত ধৰ্মীয় সভাত সকলো ইছলাম ধৰ্মাৱলম্বী লোকৰ উপস্থিতি বিনম্ৰতাৰে কামনা কৰিছে উদ্যোক্তা সমিতিয়ে। ধৰ্মসভা গতিকে আমাৰ এই অঞ্চলৰ ৰাইজ আৰু মুৰব্বী যিমান মানুহ আছে এই মানুহবিলাক আমি দাৱাত কৰিলোঁ আৰু আমাৰ বক্তা বাকিবিল্লা চাহাব আহিব। গতিকে আমি সব ৰাইজৰ অনুৰোধ জনাইছোঁ অহাকালি পুৰুষ মানুহৰ সভা। গতিকে দলে বলে যোগদান কৰি যাতে আমাৰ সভাত আহি পেলাই যোগদান কৰে কামনা কৰোঁ। ধন্যবাদ। হয়, আমি আমাৰ এইখন গাঁৱত কাটিমাৰী গ্ৰাণ্ট ইছলাম নগৰ জামে মছজিদত মানে এখন মানে ধৰ্মীয় সভা প্ৰত্যেক বছৰে বছৰে কৰিব লাগে। আজি 2-3 বছৰ পিছত মানে আকৌ এটা সভাৰ মানে আমি আয়োজন কৰিছোঁ। আমাৰ উদ্দেশ্য হ'ল এই অঞ্চলত মানুহে যাতে মিলা প্ৰীতিত চলিব পাৰে, শান্তিতে চলিব পাৰে, ভালকৈ কামাব পাৰে, ভাল ৰাস্তাত চলিব পাৰে, সেইটো আশাত আমি সভাৰ আয়োজন কৰিছোঁ। আৰু এই সভাত আমি বহুত দূৰ দূৰণিৰ পৰা মানে বক্তাসকলক মানে মাতিছোঁ ইয়াত আহি যাতে আমাক মানে ভাল বুজনি দিব পাৰে আৰু আমি শান্তি ৰাস্তাত মানে চলিব পাৰোঁ, একতাত আমি চলিব পাৰোঁ। আমি গোটেই বিশ্বৰ মুছলমানৰ ঘৰে ঘৰে তাৰমানে শান্তি আহে, সেইটো কামনাৰে আমি এই সভাৰ আয়োজন কৰিছোঁ। অলপ বিশ্ব শান্তিৰ উদ্দেশ্যে আপোনালোকৰ কাটিমাৰী গ্ৰাণ্ট ইছলাম নগৰত দুদিনীয়াকৈ অনুষ্ঠিত কৰিছোঁ। আজি কি কাৰ্যসূচী আছিলে? আজি আছিলে আমাৰ মানে মহিলাসকলৰ হেৰি আছিলে, ৱাজ মহফিল আছিলে। এটাৰ পৰা একদম 4টালৈকে মানে ৱাজ হৈছে আৰু আমাৰ সৰু সৰু ল'ৰা ছোৱালীয়ে মানে গজল কেৰাত আৰু মানে হেৰি দিন সম্পৰ্কে মানে কিছুমান কথা আছিলে, এইবিলাক মানে সিহঁতে মানে প্ৰতিযোগিতা কৰিছে। সভা কেইদিনলৈকে চলিব? 2 দিনলৈকে চলিব। আৰু বিশেষকৈ বক্তা আহিব নেকি? বক্তা আহিব মানে হেৰি পশ্চিমবংগৰ পৰা হজৰত মৌলানা বাকিবিল্লাহ চাহাব, আৰু আহিব আপোনাৰ কচুৱাৰ পৰা এজন মানে হজৰত মৌলানা মুফতি কাৰি আব্দুল সালাম কাসিমি সাহাব, আৰু আহিব আপোনাৰ হেৰি আপোনাৰ বেচামাৰীৰ পৰা হজৰত মৌলানা আবু হানিফা সাহাব। ধন্যবাদ। নমস্কাৰ, আসসালামু আলাইকুম। আজি আমি কাটিমাৰী গ্ৰাণ্ট ইছলাম নগৰ জামে মছজিদ প্ৰাংগণত দুদিনীয়া কাৰ্যসূচীৰ এক বিৰাট ধৰ্মীয় সভাৰ আয়োজন কৰিছোঁ। আজি প্ৰথম দিনা আছিলে আৰু আজি প্ৰথম দিনা মহিলাসকলৰ ৱাজ মেহফিল অনুষ্ঠিত হৈছে। বহুত আপোনাৰ মহিলাসকলে এই ৱাজ মেহফিলত অংশগ্ৰহণ কৰিছে। অহাকাইলৈ আমাৰ পুৰুষসকলৰ এক বিৰাট ধৰ্মীয় সভা আছে আৰু উক্ত সভাত সুদূৰ পশ্চিমবংগৰ পৰা মৌলানা বাকিবুল্লাহ চাহাব আহি উপস্থিত হ'ব। তেওঁৰ বহুমূলীয়া ভাষণ ৰাখিব। আমি সকলো ইছলাম ধৰ্মীয় লোকসকলক, আমাৰ এই অঞ্চলৰ ইছলাম ধৰ্মীয় লোকসকলক অনুৰোধ জনাইছোঁ সকলোৱে যাতে দলে দলে আহি এই বিৰাট ধৰ্মীয় সভাত অংশগ্ৰহণ কৰে আৰু নিজৰ চোৱাসমূহ অংশগ্ৰহণ কৰে। আমি সকলোকে এই ধৰ্মীয় সভাত মুছলমান ভাইসকলক অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।